হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ ভালে আছে। আল্লাহৰ ৰহিম ৰহমতত আমিও ভালে আছোঁ। প্ৰথমতে সকলোকে ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰমজান মুবাৰক সকলোকে। আজি আছিল চতুৰ্থ ৰমজান। মই ভিডিঅ'টো একেবাৰে চেহৰিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি চেহৰিত আমাৰ আছিল মাটিৰ দাইলৰ পিটিকাৰ নিচিনা এনেকুৱা এটা, আৰু গাখীৰটো থাকেই। মানে চেহৰিৰ সময়ত মাংস, মাছ এইবিলাক খুব কমেই খোৱা হয়। তো এইটো হ'ল একেবাৰে দুপৰীয়াৰ সময়ত মাংস আনিছিল, ম'হৰ মাংস। তো ভাবিলোঁ যে মাংসবিলাক বনাই থওঁ, মানে ইফতাৰৰ সময়ত যে বিৰিয়ানী বনোৱা হয়, সেই বিৰিয়ানীৰ লগত খাবলৈ। তাৰপিছত ভাবিলোঁ যদি এইটো বনাই আছোঁ তেনেহ'লে চেহৰিটো বনাই থওঁ। আবেলি একেবাৰে মানে অকল ইফতাৰী বনোৱাটো বাকী থাকিব। তো মই এইফালে মাংসটো একেবাৰে মাংস এনেকুৱা কৰি বনাইয়ে ভাল পাওঁ, মানে প্ৰেছাৰত বনাওঁ। আটাইবিলাক মছলা পাতি দি একেবাৰে পিঁয়াজ, তেল আটাইবিলাক সানি লৈ একেবাৰে মানে প্ৰেছাৰত দি তাৰপিছত মানে মাংসৰ যিটো পানী ওলায় সেই পানীটো শুকাই গ'লে তাৰপিছত অলপ পানী এড কৰি প্ৰেছাৰৰ হুইচেল অহালৈকে ৰাখি দিওঁ। তো এইফালে এটা ভাজি বনাইছোঁ। ভাজিটো মানে বেঙেনা আছিল অলপ, আৰু আমাৰ মানে ঘৰৰ গছৰে মানে উৰহি এইবিলাক দি অলপমান মানে অলপ কৰি মানে ৰমজান মাহত ইমান মানে খোৱা নহয়, আৰু ইফতাৰীত যিবিলাক খোৱা হয় তাতে আৰু মানে চেহৰিৰ সময়লৈকে থকা যায়। তথাপিও খায়, আৰু মাকে খায়, ছোৱালীয়ে খায়, সেইকাৰণে বনাই আছোঁ। মই কিন্তু এইটো ভইচ অভাৰ কৰি আছোঁ, মানে সেইদিনা মানে ষষ্ঠ ৰোজা আছিল, আৰু তো দিনত ভইচ অভাৰ কৰি আছোঁ। মানে এই শব্দবিলাক আপোনালোকে ইগন'ৰ কৰিব। দিনত ভইচ অভাৰ কৰিলে বহুতো শব্দ আহে, তো এইবিলাকো শুনা যায়। ৰাতিত ভইচ অভাৰ কৰিলে ভাল হয়, কিন্তু ৰাতিত সময় নাপাওঁ, যিহেতু স্কুলত পৰীক্ষা ষ্টাৰ্ট হৈছে, ছোৱালীৰো পৰীক্ষা, তাৰাবি থাকে, তাৰপিছত আৰু টিউচনো আছে মোৰ। তো আপোনালোকে অলপ ইগন'ৰ কৰিব। তো ৰমজান মাহত মানে সকলোবিলাক বস্তুৱে মানে কৰি ভাল লাগে। আমালোকে ইমান ভাগৰ হৈ যাওঁ, তথাপি মানে ৰাতিপুৱা মনে হয় যে কেনেকুৱা কৰিম, আৰু স্কুল, তাৰপিছত পৰীক্ষাৰ ডিউটি থাকে, মানে ভাগৰি যাওঁ। তথাপি মানে আবেলি সময় আহিলে এনাৰ্জি ক'ৰ পৰা আহে নাজানো। ৰমজান মাহতো অকল এটি মাহ নহয়, এইটো হ'ল এটা ধৈৰ্যৰ মাহ, আত্মশুদ্ধিৰ মাহ, মাগফিৰাত আৰু ৰহমতৰ মাহ। এই মাহত আমি আমাৰ ভুলবোৰ শুধৰিবৰ সুযোগ পাওঁ, আল্লাহৰ আৰু কাষত যোৱাৰ সুযোগ পাওঁ। ৰোজাই আমাক শিকায় সংযম, কৃতজ্ঞতা আৰু দৰিদ্ৰ মানুহৰ কষ্ট অনুভৱ কৰা। আমালোকে ৰোজা ৰাখোঁ অকল আল্লাহৰ সন্তুষ্টিৰ কাৰণে। আল্লাহ যাতে সকলোৰে ৰোজা কবুল কৰে, আমিন। আজিৰ ইফতাৰত একেবাৰে চিম্পুল বনাইছোঁ। বিৰিয়ানী আছিল, তাৰপিছত বুটটো থাকিবই লাগিব, তাৰপিছত এটা মিঠা বস্তু নহ'লে ভাল নালাগে। মোক লাগে আৰু মিঠা বস্তু, হয় জিলাপি, নহ'লে বুন্দিয়া, নহ'লে পায়স, চেৱাই, এইবিলাক থাকিবই লাগিব। তাৰপিছত পকৰাটো লাগিবই, আৰু তো কি কৰিম, আল্লাহ যিটো ৰিজিকত মাপিছে সেইটোৱে খাব পাৰিম। তো এইটোৱে আছিল আজিৰ আমাৰ চিম্পল ইফতাৰী। তো এইফালে মই ৰেডি কৰি আছোঁ। ইফতাৰৰ আগমুহূৰ্তৰ সময়খিনি একেবাৰে নাযায়, আৰু কেতিয়াবা সময় থাকে, কেতিয়াবা নাথাকে। যিমানেই মানে সোনকালে কিচেনত সোমাওঁ, তথাপি মানে ইফতাৰৰ আগমুহূৰ্তটোত দৌৰা লাগিয়ে যায়। তো এইফালে ৰেডি কৰিছোঁ আটাইবিলাকে। তো আমালোকে বহি ৱেইট কৰিছোঁ কেতিয়া আৰু আজান পৰিব। তো ছোৱালীয়ে ৰোজা ৰাখে, চুলি এৰি দি খাব এতিয়া, কাৰণ তাই ৰোজা ৰাখি মানে উজু কৰিব নোৱাৰে। উজু কৰিলে বোলে তাইৰ মুখত পানী সোমাই যাব। তথাপি হিজাপটোও লোৱা নাই, চুলি এৰি খাব। আৰু তো এইফালে আমালোকে ৱেইট কৰিছোঁ কেতিয়া আজান দিব। তো আজি 5-10 মিনিটমান।
তো আমলোকে ৱেইট কৰি আছোঁ কেতিয়া আজান দিব আৰু। তো মানে আজানৰ সময় হৈ গৈছে, সময় হৈ যায় মানে দিবই আৰু এই 5-10 মিনিট নাযায় আৰু। ছোৱালী কৈ আছে সময় হৈছে নিদিয়ে। আলহামদুলিল্লাহ আমাৰ চতুৰ্থ ৰোজা সম্পন্ন হ'ল। তো এইটো আছিল মানে মাগৰিবৰ নামাজ আদায় কৰি এইবিলাক এনেই থৈ যাওঁ খোৱাৰ পিছত। তো তাৰপিছত নামাজৰ পিছত ফ্ৰুটছবিলাক খাওঁ। তো আমাৰ ঘৰৰে কৰদৈ টেঙা খুব মিষ্টি হৈছে আৰু মিঠা লাগে। তো এনেকুৱা কৰি কোনে কোনে ভাল পায় জনাব। তো মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।